জয় কৃষ্ণগুৰু নমস্কাৰ সকলোকে শুভ সন্ধ্যা জনালো মনলৈ এটা কথা আহিলে আপোনালোকৰ আশীৰ্বাদত প্ৰভুৰ কৃপাত নকওঁ আৰু বাকীখিনি পিছত ৰিজাল্টত ক'ব বাৰু যি কি নহওক মোৰ কথা এটা মনত পৰিছে আৰু মোৰ যেতিয়া কথাবিলাক মনত পৰে তেতিয়া সেই কথাটোৰ ভিতৰত মই ভাবোঁ যে কোনটো তাত কিবা নিগেটিভ আৰু কিবা পজিটিভ আছে নেকি তাৰপিছত যদি এতিয়া চাওক মই যিটো কথা ক'বলৈ ওলাইছোঁ সেইটো কথা আজিৰ পৰা 11 চনৰ পৰা এতিয়া 26 ন 15 বছৰ কিন্তু মই 15 বছৰ মই কোৱা নাই কিয় কোৱা নাই ক'বলগীয়া হোৱা নাই আৰু ক'বলগীয়া হোৱাটো প্ৰায় এবছৰেই হ'ল কিন্তু মই কোৱা নাই কিন্তু মই ভাবিছোঁ নাম ঠিকনা এইবিলাক নোকোৱাকেও যদি কওঁ তথাপিতো মানুহে কিছু কথা যিটো পজিটিভ আছে সেই বস্তুটো ল'বৰ কাৰণে মই সদায় নিজৰ বা ওচৰৰ বা মই সাক্ষাৎ লগ পোৱা তেনেবিলাকৰ কথাই বাৰু পাতি থাকোঁ এতিয়া মই ক'বলৈ ওলাইছোঁ যে মানুহে কিবা এটা কাম কৰি যাব লাগে আৰু ৰৈ দিব নালাগে আপোনাক কোনোবাই সমালোচনা কৰিছে তেওঁক কৰিবলৈ দিব লাগে আৰু সমালোচনা কৰি গৈ থকা জনক চাই থাকিব লাগে আৰু তেওঁক একো বেয়াকৈ ক'ব নালাগে তেওঁক গালি পাৰিব নালাগে এনেকুৱাই তাৰপিছত মোৰ মানুহজনে সদায় এটা কথা কৈ থাকে মই আপোনালোকে চাগে বেয়া পাই যায় মই মানুহজন কৰি থাকোঁ তাৰমানে মোৰ দেউতা মই 1.5 মাহতে ঢুকাইছিল আৰু মোৰ মায়ে ক্লাছ 10লৈকে পঢ়াব পাৰিছিল তাৰপিছত মোৰ গোটেই লাইফটো দিলে মোৰ হাজবেণ্ডে মই হাজবেণ্ডক সেইকাৰণেই মৰ্মে ভাবি থাকোঁ আৰু আজিলৈকে 8টা বছৰৰ ভিতৰত মোৰ চকুত মোৰ হাজবেণ্ডৰ যিটো জাগা সেইটো এতিয়াও ফুলফিল আৰু হাজবেণ্ড মোৰ প্ৰত্যেক ক্ষণত মই যদি কিবা এটা ভাল কথা শুনিছোঁ ঈশ্বৰৰ কাৰণেতো ভাবোঁৱেই তাৰপিছত প্ৰথম মই মোৰ মানুহজনৰ কাৰণে ভাবোঁ তেওঁ থকা হ'লে এনেকৈ ভাব আহে খাওঁতে শুওঁতে তেওঁৰ কথা লওঁ আৰু আপোনালোকেও সেইটো জানে মই ল'বই লাগিব তেওঁ মোক কি ভাল ভাল কথা শিকাই যে আচলতে তেওঁ যে ভাল মানুহ আছিল তেওঁ মোক কৈছিলে চিম্পুল লিভিং হাই থিংকিং তেতিয়া মই একো বুজিয়ে পোৱা নাছিলোঁ যেতিয়া শিকাইছিল কিন্তু এটা কথা বুজি পাইছিলোঁ তেওঁ নিজেও চিম্পুল হৈ থাকে আৰু মোকো চিম্পুলত ভাল পায় তেতিয়া মই তেনেকেই চলোঁ আৰু মই যেতিয়া ল'টো পঢ়ি আছোঁ তেতিয়া মানে মোৰ সৰু ছোৱালীজনী 1-2 বছৰীয়া খুব সৰু তেতিয়া মই অংগনবাড়ী স্কুলো কৰোঁ ইফালে ডাঙৰ দুজনী ছোৱালী আছে সিহঁতি স্কুল যাব লাগে গোটেই মানে মানুহজনটো চাকৰি কৰে সপ্তাহত আহে আৰু মই গোটেই ঘৰখন চম্ভালিব লাগে প্লাছ অংগনবাড়ী চাকৰি কৰিব লাগে তাৰ মাজত পঢ়ি আছোঁ আৰু এটা কথা ট্ৰেইনিং লৈছিলোঁ যেতিয়া অংগনবাড়ীৰ তেতিয়াই শিকাইছিল যে এগৰাকী অংগনবাড়ী কৰ্মীয়ে কি ধৰণেৰে থাকিব লাগে তাতো কৈছিল যে গাঁৱৰ মানুহৰ লগত মিলাকে থাকিব লাগে ছ'চিয়েল ৱৰ্কাৰ হয় আমি কি কৰিব লাগিব চুলিখিনি মানে বোটকাত দি পেলাই এখন গাঁৱত অংগনবাড়ী চলাবলৈ যাব নালাগে মই যিমান ধনী ঘৰৰ ছোৱালীয়ে নহওক মই মিনিষ্টাৰৰ ছোৱালী হ'লেও মই পষ্টটো কি পাইছোঁ যে ছ'চিয়েল ৱৰ্কাৰ সমাজত কেনেকুৱা ধৰণৰ মানুহ থাকে সেই মানুহবিলাকৰ লগত মই চলিব মানে মানুহবিলাকে মোক মিক্স আপ কৰি ল'ব পৰাকৈ এই ধৰণৰ ষ্টাইলটো কৰিব লাগে তো মানুহে কি ভাল পায় গাঁৱৰ মানুহে সদায় গাঁৱৰ মানুহে সদায় চুইদাৰযোৰ ভাল নাপায় গাঁৱৰ কাপোৰ ভাল পায় মোকো মানুহজনে আগৰ পৰা শিকাই আছিলে চিম্পুল লিভিং হাই থিংকিং ঘৰত মই যিয়ে নিপিন্ধো কিন্তু মই বাহিৰলৈ ওলাই গ'লে মোৰ সন্মানটো মই বজাই ৰাখিবলৈ মোৰ শাৰীখন বা মোৰ মেখেলা চাদৰে মোৰ কমফৰ্টেবল হয় তাৰপিছত খোপাটো বান্ধিব লাগে বুলি ট্ৰেইনিঙত শিকাইছিল তেতিয়া মই ভাবিলোঁ খোপাটো বান্ধিব লাগে খোপা বান্ধি যাওঁ এতিয়া ভাবি চাওক মই ঘৰৰ পৰা ওলাই যাম পথাৰেদি মইতো হিলযোৰ পিন্ধি পথাৰেদি যাব নোৱাৰোঁ অংগনবাড়ী স্কুল আপোনালোকে জানেই গাঁৱৰ এলেকাত থাকে আমাৰতো ইফালদি গ'লে ৰেল আলি পাৰ হৈ বহুত দূৰ খোজকাঢ়িব লাগে পথাৰেদি গ'লেও শ্বৰ্টকাট তো মই হিলযোৰ পিন্ধি সেই খলা বমা ৰাস্তাটো পাৰ হ'ব নোৱাৰোঁ
মই সেইটো কাৰণে হাৱাই চেণ্ডেলযোৰ পিন্ধি মই স্কুলত যাওঁ, কাৰণ মই সমাজৰ এজনী কৰ্মী হিচাপে প্ৰথম মই এণ্ট্ৰি দিওঁ মোৰ স্কুলত। স্কুল পঢ়াই শেষ কৰি ক্লাছ হয় 12:30 পৰা। প্ৰিন্সিপাল ছাৰক মই কৈ থৈছিলোঁ যে ছাৰ মোৰ স্কুল ছুটী হয় 11টাত, গতিকে মই আহি পাওঁতে 12:30 বাজি যাব পাৰে, ইমান দূৰৰ পৰা গাড়ীত আহিম। ছাৰে ক'লে হ'ব, তুমি আধা ঘণ্টা লেট কৰি আহিলেও তোমাক সেইখিনি আমি পাৰ্মিশ্যন দিছোঁ। তেতিয়া মই কি কৰোঁ, ঘৰৰ পৰা স্কুললৈ গৈ আকৌ ঘৰলৈ হিল পিন্ধিবলৈ অহা মানে আকৌ ৰিটাৰ্ণ আহা। মই ঘৰৰ পৰা ওলাই যোৱা ৰাস্তাত অংগনবাড়ী স্কুল, সেই তাৰ পৰা আকৌ ৰাস্তালৈ উঠি গাড়ী পাই লখিমপুৰলৈ, তাৰপিছত সেই লখিমপুৰ যাওঁ। কিন্তু এগৰাকী বোৱাৰীয়ে মোক এনি সময়ত মানে খুব উপলুঙা কৰি থাকে। এদিন গোটেই ষ্টুডেণ্টসকলে আমি বাৰান্দাত ৰৈ থাকোঁতে তাই মোক ক'লে, বীণাপাণি তুমি হাৱাই চেণ্ডেল পিন্ধি আহিলা। তাৰপিছত তেনেকৈ কৈ হাঁহি দিলে। আচলতে তেওঁলোকে এজন হাজবেণ্ডৰ এটা ল'ৰা ছোৱালীকে পুহি আছে। মই চাকৰিৰ লগতে 3জনী ছোৱালীৰ মাক আৰু এজনী একেবাৰে সৰু মানে 1-2 বছৰীয়া। তাৰপিছত মই সেইখিনি দুবাৰ কৰিবলৈ নহয়, মই মাত্ৰ পঢ়িব লাগে এনেকৈ ভাবি মই হাঁহি দিলোঁ। মই বোলো একো নহয় দিয়া, হাৱাই চেণ্ডেল পিন্ধি আহিলেনো কি হ'ল, মোৰ মানুহজনে সদায় কয় চিম্পুল লিভিং হাই থিংকিং, সেইটো কথা গ'ল। আৰু এদিন তাই ইমান ডাঙৰ এটা কথা কৈ মোক ইমান কন্দুৱালে। তাৰপিছত মই ভাবিলোঁ ক্লাছৰ সকলো বহি থাকোঁতে মই ক'লোঁ অকলেকে ক'লেতো তাই অকলেহে শুনিব, বা দুজন এজনে শুনিলেতো নহ'ব, মোৰ গোটেই কাহিনীটো মই সকলোৰে আগত ক'ম। যেতিয়া ছাৰ ওলাই গ'ল তেতিয়া মই ক'লোঁ শুনা এতিয়া বুলি কৈ মই যেতিয়া কথাখিনি ক'লোঁ, তেতিয়া গোটেই ষ্টুডেণ্টসকল স্তব্ধ হৈ গ'ল। আৰু তাৰে দুজনমানে কৈছে, বীণাপাণি বা আমাক ক্ষমা কৰি দিব, আমি নজনাকৈ তাইৰ কথা শুনি এনেকৈ ক'লোঁ। তাৰপিছত মোলৈ ইমানেই তেওঁলোকৰ মৰম বাঢ়িলে, আপোনালোকে বিশ্বাস নকৰে, ঈশ্বৰে যি কৰে ভালেই কৰে। বাকী 3টা মানে প্ৰথম এডমিশ্যন লোৱাৰ পিছতে সেইখিনি হৈছিলে। তাৰপিছত 3টা ছেমিষ্টাৰত মোক গোটেইখিনি মোৰ লগৰ সেই সৰু সৰু ল'ৰা ছোৱালী ষ্টুডেণ্টখিনিয়ে মোক সহায় কৰিলে। বহুত ধৰণৰ সহায় থাকে পঢ়িবলৈ যাওঁতে। কেতিয়াবা মানুহজন ঢকুৱাখানাৰ পৰা আহোঁতে ক'ব, ভিনদেউ বাইদেউলৈ বস্তু কেইটামান থৈছোঁ লৈ যাওক। সেইখিনি কি জানেনে, সিহঁতি নোট পৰ্যন্ত মোক লিখি দিয়ে। ইমান হেল্প কৰিলে, মই সেইখিনি পাহৰিব নোৱাৰোঁ। তাৰে এজনী মোৰ মাজুলীৰ আছিলে, মোৰ ঘৰৰ ওচৰৰ এজনী ছোৱালীয়ে লখিমপুৰত পঢ়িছিলে, নাম নকলেও তেওঁ এইবিলাক বুজি পাব। আৰু হাৰমতিলৈকে অহালৈকে কিমান বাৰ বীণাপাণি বা আপুনি গৈ পালেগৈনে, সেই যে দুখ দিলে, তাৰপিছত মোক এতিয়া হাঁহি উঠাব কেনেকৈ, মোক ফূৰ্তি দিব কেনেকৈ, সেই যত্নত। কিন্তু যিজনীয়ে মোক কন্দুৱাইছিলে সেইজনীয়ে, তেওঁৰ হাজবেণ্ডজনে কিমান কষ্টকৈ তেওঁক পঢ়ালে শুনালে, তেওঁৰ হাজবেণ্ডজনে পোৱা পেঞ্চনৰ পইচা গোটেইখিনি লৈ একেবাৰে বেলেগ হৈ থাকিলে। এতিয়া মই ভাবোঁ, এই যে বেলেগক হাঁহিলে, বেলেগক নিন্দা কৰিলে নিজৰ কি হয় নিজ চকুৰে দেখিলোঁ। প্ৰভুৰ কৃপাত মই মোৰ জেগাত আছোঁ, কৰি আছোঁ কাম, চব ঠিক হৈ আছে। কিন্তু এই যে মোক হাঁহিছিলে, তেতিয়া হাৱাই চেণ্ডেল পিন্ধি গৈছিলোঁ, তেতিয়া অংগনবাড়ী কৰিছিলোঁ। যেতিয়া মই পাছ কৰি হ'ল, মানুহজনেও ক'লে এতিয়া তুমি ইমান কষ্ট কৰিব নালাগে, মোৰ দৰমহাৰেই তোমাৰ চব চলিবলৈ হ'ব, গতিকে তুমি উকালতিত ভালকৈ জইন কৰা। আৰু মানুহজনে যি কয় মই তাকে শুনো। তাৰপিছত মই যেতিয়া অংগনবাড়ী বাদ দি দিলোঁ, তেতিয়া মোক কোনে হাৱাই চেণ্ডেল পিন্ধি লখিমপুৰলৈ যাবলৈ ক'ব। তেতিয়াতো মই ঘৰৰ পৰা ডাইৰেক্ট ৰেডি হৈ যাওঁ ন। সেইকাৰণে মানুহে কি পিন্ধিছে, কি খাইছে, সেইবিলাক কোনেও কৈ মেলি মানুহৰ আগত উপলুঙা কৰিব নালাগে। কাৰণ মানুহজনৰ নিজৰ কমফৰ্টেবল অনুসাৰে হাৱাই চেণ্ডেল পিন্ধক বা হিল পিন্ধিছে। ডক্তৰৰ ওচৰত গ'লে ভৰি বিষুৱা এজন মানুহক যেতিয়া কয় আপুনি ওখ চেণ্ডেল নিপিন্ধিব, তেতিয়া কেনেকৈ পিন্ধে? এতিয়ালৈকে প্ৰভুৰ কৃপাত 50 বছৰ হ'বৰে হ'ল, ভৰি বিষততো হাৱাই চেণ্ডেল পিন্ধিবলগীয়া হোৱা নাই। কাৰণ সেই বস্তুবিলাক, এই যে 2 কিলোমিটাৰ খোজকাঢ়োতে হাৱাই চেণ্ডেল ইউজ কৰিছিলোঁ, সেইকাৰণে বেমাৰটো হোৱা নাই। সেইটো কাৰণে মন গ'লেই কিবা এটা কৈ দিব নালাগে। আজি মোক হাঁহিছিলে, তেওঁক এতিয়া লোকে হাঁহিছে। তেওঁ যিটো কাম কৰিছে
সেইটো কাম যিজন মতা মানুহে নিজৰ টকাৰে মাইকীক পঢ়াই ডাঙৰ মানুহ কৰিলে, সেইজন মতা ৰিটায়াৰ হ'লে গোটেই টকা লৈ পেলাই মানুহজনক খেদি দিয়া, ইমানখিনিতো ভাল মানুহে নকৰে। তেতিয়াহ'লে ভাল মানুহ বুলি নিজকে পৰিচয় দি লোকক কিয় ইমান ট্ৰেইনিং দিব লাগে? মই সেইটো কথা এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আৰ্জিলে ভুঞ্জিবলৈ পাবই। সেইটো কাৰণে কাকো কোনেও বেয়াকৈ ক'ব নালাগে। কোনে কি পিন্ধিছে, কোনে কি খাইছে, কোনে কি কৰিছে, সেইখিনি লৈ পেলাই যদি মাথা মাৰি থাকে নহয়, তেতিয়া নিজৰ লছ। আৰু মোক যদি কোনোবাই নিন্দা কৰিছে, সেইখিনিয়ে যদি মাথাত পকাই পাগলৰ নিচিনা ভাবি থাকোঁ, তেতিয়াও লছ। সেইটো কাৰণে মানুহে সদায় কৈছে হাতীৰ নিচিনা হ'বলৈ। হাতীয়ে কি কৰে? কুকুৰে ভুকি থাকে, আগফালে গৈ থাকে। আৰু কুকুৰে ভুকিয়েই থাকে। ভুকি থকাবিলাকতো সদায় কুকুৰেই হয় নহয় জানো? সেইটো কাৰণে সদায় হাতীৰ নিচিনা হ'ব লাগে। আকাশ চুবলৈ মন কৰিব লাগে। আকাশ চুবলৈ যাওঁতে এইটোও চাব লাগে যে মই আকাশ চুবলৈ যাওঁতে কাৰোবাক গতিয়াই পেলাইছোঁ নেকি? গতিয়াই পেলাব নালাগে। নিজেও আকাশ চুব লাগে, আনকো আকাশ চুৱাবৰ কাৰণে প্ৰেৰণা দিব লাগে। ইমানখিনিয়ে ক'লোঁ। আৰু ঢেৰ কথা আছে, কথাখিনি মোৰ নিমিলিলে ইমান ঠিককৈ। হ'লেও এইটো কাৰণে ক'ব বিচাৰিছোঁ যে কাকো নিন্দা কৰিব নালাগে। চবৰে ছিটুৱেশ্যন বেলেগ বেলেগ আহে। মই তাইক আজি সেইটো কথা কোৱা নাই যে মোক এনেকুৱা কোৱাৰ কাৰণে তোমাৰ এনেকুৱা হৈছে, সেইটো মই কোৱা নাই। মই এইটো কথা কৈছোঁ যে খুব সুখত থাকি আনক হাঁহা মানুহ এজনৰো যে ঈশ্বৰৰ পাক চক্ৰত পৰি যায়, সেই বস্তুটোৰ কথা কৈছোঁ। গতিকে ইমানকে ক'লোঁ। কোনেও কাকো হাঁহি খিকিন্দালি নেমাৰিব। কোনে কি পিন্ধিছে, কোনে কি খাইছে, সেইবিলাক লৈ পেলাই নিজৰ কৰ্ম নিজে কৰি যাওক। আৰু জীৱনত যিটো পাবলগীয়া সেইটো ঈশ্বৰৰ পৰা খুজি লওক। ধন্যবাদ। জয় কৃষ্ণ গুৰু।